হয়, নুমলীগড়ত অপৰিৱৰ্তিত বান পৰিস্থিতি। আজি এই যি বান বিভীষিকাৰ আজি তৃতীয়টো দিন। মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ লেটেকু চাপৰিত উপস্থিত আছোঁ। মোৰ সহযোগীয়ে দেখাব আচলতে লেটেকু চাপৰি আৰু বৰগৰীয়ালৈ যোৱা যিটো মূল পথ, এই মূল পথটোৰ আচলতে ছিগি যোৱা দেখা গৈছে। ছিগি যোৱাৰ ফলত হুৰে পানী এনেধৰণে বৈ অহা দেখা গৈছে আৰু নিপকুৰ সৃষ্ট এই 4খন গেট খুলি দিয়াৰ পিছতে এনেধৰণে আচলতে মৰঙীত এতিয়া বান বিভীষিকাৰ সৃষ্টি হৈছে। আজি এই বান বিভীষিকাৰ আজি তৃতীয়টো দিন। এনেধৰণে জলমগ্ন হৈ পৰিছে মৰঙীৰ ন অঞ্চল আৰু বহু লোক আচলতে আবদ্ধ হৈছে এই জলমগ্ন বানপানীৰ মাজত। এতিয়াও উদ্ধাৰ অভিযান চলি আছে। আমি দেখুৱাই আছোঁ যে লেটেকুৱালী চাপৰি আৰু যিটো বৰগৰীয়াৰ মূল পথ, এই মূল পথটো আচলতে এনেধৰণে ছিগি যোৱাৰ ফলত এতিয়া হুৰে পানী এই বৈ অহা দেখা গৈছে আৰু ফলত বহুতো লোক আচলতে জলমগ্ন হৈ গৈছে আৰু ৰাইজ এতিয়া আতংকিত হৈ পৰা দেখা গৈছে আৰু যিসমূহ পশুধনৰ মাজতো হাহাকাৰ এক পৰিৱেশৰ সৃষ্টি হৈছে। তেওঁলোকে নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। মই স্থানীয় ব্যক্তিসকলৰ সৈতে কথা পাতিব বিচাৰিম। কি ক'ব দাদা, এইটো কেতিয়া ছিগিলে? হয়, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এই বৰগৰীয়াৰ লেটেকু চাপৰি যোৱা 2 মাহৰ পৰা যি বানৰ ধনশিৰি নৈৰ বাৰণি পানীয়ে যি ৰাইজৰ ক্ষতিসাধন কৰি আছে আপোনালোকে দেখিবলৈ পাইছে। আৰু এই সময়তে বৰগৰীয়া লেটেকু চাপৰি 2-3খন গাঁৱৰ যিটো মূল পথ, ইতিমধ্যে পথটো জৰাজীৰ্ণ অৱস্থাত ছিগি গৈছে। 3-4 জেগাত ছিগি গৈছে ইতিমধ্যে। ইয়াত বিভিন্ন ধৰণৰ বয়োজ্যেষ্ঠ লোক আছে, আবদ্ধ হৈ আছে। গতিকে আমি স্থানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তেখেতে আহি যাতে এই বস্তুটো দৃষ্টিগোচৰ কৰে। গতিকে আমি ইয়াৰ লগতে আমি NRL মেনেজমেণ্টক দাবী জনাইছোঁ যে তেখেতসকলো আহি ইয়াৰ ওপৰত অতি সোনকালে বিহিত ব্যৱস্থা কৰে। আমাৰ নুমলীগড় আৰক্ষী চকীকো আমি দাবী উত্থাপন কৰিছোঁ যাতে তেখেতসকলো আহি এই বস্তুটোত অতি সোনকালে দৃষ্টিগোচৰ কৰে বুলি। কিমানমান লোক আবদ্ধ হৈ আছে? ইতিমধ্যে 3-4খন গাঁৱৰ লোক আবদ্ধ হৈ আছে। ইয়াত কোনো SDRF NDRF বাহিনীৰ কোনো দল অহা নাই। ইতিমধ্যে কোনো নাৱৰো কোনো ব্যৱস্থা কৰি দিয়া নাই। গতিকে আমি এইখিনিত চৰকাৰৰ ওচৰত দুখ প্ৰকাশ কৰিছোঁ যাতে অতি সোনকালে আহি ইয়াৰ উচিত এটা ব্যৱস্থা কৰিব। এই আলিটো কেতিয়া ছিগিলে? এই আলিটো 2 দিনৰ পৰা অলপ ছিঙি গৈ আছে, কিন্তু যোৱাকালি যি অধিক ভয়ংকৰ বৃদ্ধিত পানী ভূত গৈ আছে ইয়াৰ ফলত এই ৰাস্তাটো ছিঙি গৈছে। ইতিমধ্যে ৰাইজ আবদ্ধ হৈ আছে, বহুত ৰাইজ ওলাই আহিব পৰা নাই। ইয়াত কোনো নাৱৰ ব্যৱস্থা নাই। আপোনালোকে দেখিছে এই ৰাস্তাৰ বাহিৰে ইয়াত আহিবলৈ একো সুবিধাই নাই। গতিকে বহুত বৃদ্ধ লোক আছে, ভিতৰত সোমাই আছে, ফচি আছে, আহিব পৰা নাই। গতিকে আমি স্থানীয় বিধায়ক মৃণাল শইকীয়াক অনুৰোধ জনাইছোঁ যাতে তেখেতে অতি সোনকালে আহি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি আমি আশাবাদী। হয়, এতিয়া এই যি বৰগৰীয়া লেটেকু চাপৰি অঞ্চলত বহুতো লোক আচলতে আবদ্ধ হৈ আছে। তেওঁ স্থানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াক তেওঁ অনুৰোধ জনাইছে, তেখেতসকলে অনুৰোধ জনাইছে যাতে এই লোকসকলক উদ্ধাৰ অভিযান কৰিব পাৰে। এনেধৰণে আচলতে এতিয়া এই যি নুমলীগড়ত বান বিভীষিকাৰ সৃষ্টি কৰিছে, আতংকৰ সৃষ্টি কৰিছে আৰু স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে, পশুধন আতংকিত হৈ পৰিছে আৰু এতিয়া এই লেটেকু আৰু বৰগৰীয়া যি এইটো মূল পথ, এই মূল পথটো এনেধৰণে ছিগাৰ ফলত ৰাইজ আতংকিত হৈ পৰা দেখা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।